মন্দিৰৰ নামত আবণ্টিত ভূমিত সন্দেহজনক নাগৰিকৰ বসতি। হাজোৰ চৰাবৰীত এই সন্দেহজনক নাগৰিকৰ ভূমি বেদখল। ঐতিহ্যমণ্ডিত কালী মন্দিৰৰ আবণ্টিত ভূমিত দখল সন্দেহজনক নাগৰিকৰ। ইয়াকে লৈ এতিয়া হতাশাত ভুগিছে মন্দিৰ পৰিচালনা সমিতিয়ে। তীৰ্থনগৰী হাজোত এতিয়া অস্তিত্বৰ সংকটে দেখা দিছে। কালী মন্দিৰৰ নামত আবণ্টিত ভূমিত এতিয়া সন্দেহজনক নাগৰিকৰ বসতি স্থাপন, যাক লৈ হতাশাত ভুগিছে মন্দিৰ পৰিচালনা সমিতিয়ে। চৰাবাৰীত প্ৰতিষ্ঠিত ঐতিহ্যমণ্ডিত কালী মন্দিৰৰ নামত হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপেন পাঠক, বৰ্তমানৰ বিধায়ক সুমন হৰিপ্ৰিয়াই হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত চৰাবাৰী গাঁৱৰ 647, 649 আৰু 650 নং দাগৰ মুঠ 50 বিঘা চৰকাৰী ভূমিৰ 25 বিঘা ভূমি চৰাবৰী কালী মন্দিৰৰ নামত আবণ্টন দিছিল। আবণ্টিত ভূমিত এতিয়া সন্দেহজনক নাগৰিকে স্থায়ীভাৱে বসতি স্থাপন কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত ডাক্তৰ ভূমিধৰ বৰ্মন আৰু প্ৰাক্তন বিধায়ক হৰেণ দাসে মন্দিৰৰ নামত উক্ত ভূমিডৰা আবণ্টন দিয়াৰ বাবে ব্যৱস্থা হাতত লোৱাৰ পিছত সম্প্ৰতি ভূমিডৰা কালী মন্দিৰে আবণ্টন লাভ কৰে। এতিয়া ভূমিডৰাত সন্দেহজনক নাগৰিকে বসতি কৰাত এই বসতি শীঘ্ৰেই উচ্ছেদিত কৰাৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে। আমি জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কালী মন্দিৰৰ নামত আবণ্টিত ভূমিত এতিয়া সন্দেহজনক নাগৰিকৰ বসতি স্থাপন, যাক লৈ হতাশাত ভুগিছে মন্দিৰ পৰিচালনা সমিতিয়ে। চৰাবৰীত প্ৰতিষ্ঠিত ঐতিহ্যমণ্ডিত কালী মন্দিৰৰ নামত হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক চৰাবাৰীত প্ৰতিষ্ঠিত ঐতিহ্যমণ্ডিত কালী মন্দিৰৰ নামত হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপেন পাঠক, বৰ্তমানৰ বিধায়ক সুমন হৰিপ্ৰিয়াই হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত চৰাবৰী গাঁৱৰ 647, 649 আৰু 650 নং দাগৰ মুঠ 50 বিঘা চৰকাৰী ভূমিৰ 25 বিঘা ভূমি চৰাবৰী কালী মন্দিৰৰ নামত আবণ্টন দিছিল। আবণ্টিত ভূমিত এতিয়া সন্দেহজনক নাগৰিকে স্থায়ীভাৱে বসতি স্থাপন কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত ডক্টৰ ভূমিধৰ বৰ্মন আৰু প্ৰাক্তন বিধায়ক হৰেণ দাসে মন্দিৰৰ নামত উক্ত ভূমিডৰা আবণ্টন দিয়াৰ বাবে ব্যৱস্থা হাতত লোৱাৰ পিছত সম্প্ৰতি ভূমিডৰা কালী মন্দিৰে আবণ্টন লাভ কৰে। এতিয়া ভূমিডৰাত সন্দেহজনক নাগৰিকে বসতি কৰাত এই বসতি শীঘ্ৰেই উচ্ছেদিত কৰাৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে। আপোনালোকৰ চেনেলেদি অসম চৰকাৰক মই জনাব বিচাৰিছোঁ যে 2015 চনৰ প্ৰাক্তন বিধায়ক দীপেন পাঠক আৰু বৰ্তমানৰ বিধায়ক সুমন বাইদেৱে 10 বিঘা মাটি, টোটেল 25 বিঘা মাটি তাৰমানে বেচৰকাৰী মাটি আমাৰ মন্দিৰৰ নামত এলটমেণ্ট দিছে। চৰাবৰী কালী মন্দিৰৰ নামত এলটমেণ্ট দিছে। গতিকে এই এলটমেণ্ট আজি 2015 পৰা আমি খুজি পাতি এই GC অফিচৰ কাছাৰী DC অফিচ যাই বাদ কৰি আজিলৈ আমি 15 বিঘা 25 বিঘা মাটিতে এলটমেণ্ট পোৱা নাই। তেতিয়া আপোনালোকৰ চেনেলে যে অসম চৰকাৰক জনাব বিচাৰিছে যে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অতি সোনকালে মিয়াৰ দখলৰ পৰা আমাৰ কালী মন্দিৰৰ মাটিটো উদ্ধাৰ কৰি দিয়ে যেন এই আমাৰ চৰকাৰৰ ওচৰত মই অনুৰোধ। বৰ্তমান তেখেতসকলে প্ৰায় 50 বিঘা আছে, 50 বিঘা দাগ দুটা এনেকৈ দাগত আমাক দিছে 647, 649, 650 বিঘা মাটিত আমাক 25 বিঘা মাটি এলটমেণ্ট দিছে। আৰু তেখেতে 50 বিঘাই দখল কৰি আছে। তেতিয়া 25 বিঘা আমাক অসম চৰকাৰে এলটমেণ্ট দিছে, কিন্তু আমি চৰাবৰী কালী মন্দিৰ আজিলৈ দখল কৰিব পৰা নাই। অবৈধভাৱে এতিয়া মিয়াসকলে অবৈধভাৱে তেখেতসকলে দখল কৰি আছে। এই আপোনালোকৰ চেনেলেদি মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ছাৰক অতি সোনকালে আমাৰ চৰাবৰী কালী মন্দিৰত 25 বিঘা মাটি আমন্ত্ৰণ দিয়া মাটিখিনি আমাক পুনৰ দখলত দিয়ে যেন। এখানে গাঁও চৰাবৰী আমাক 15 বিঘা প্ৰথম তেলিৰ পাছত 10 বিঘা সুমন বাইদেৱে দিছে, 25 বিঘা মাটি আমি দখল কৰিব পৰা নাই। তেখেতে য'ত যাওঁ আমাৰ তেখেতসকলে মানে প্ৰাণে মাৰে ভাবুকি দিয়ে। কেইবাবাৰো আপোনালোকৰ চেনেলেদি আমি জনাইছোঁ, অসম চৰকাৰক জনাইছোঁ, GCক জনাইছোঁ, DCক জনাইছোঁ। আজি 2015 চনৰ পৰাই আমি বাৰ্তা দি আছোঁ, তথাপিও মাটিটো আমি দখল কৰিব পৰা নাই, মিয়াৰ ৰাজত্বতে আছে। গতিকে আপোনালোকৰ চেনেলি অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ছাৰক আমি কৈছোঁ যে কম দিনৰ ভিতৰত আমি আমাৰ কালী মন্দিৰৰ চৰাবৰী মাটিখিনি দি আমাৰ দখলত দিয়ে। এই ছাৰৰ ওচৰত আমাৰ কালী মন্দিৰৰ তৰফৰ পৰা অনুৰোধ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, নিউজ 24 আছাম।